নমস্কাৰ, আপোনালোকৰ প্ৰথম পৰিচয়টো দিবচোন। নমস্কাৰ, হয়। মোৰ শ্ৰী শিৱ সোণোৱাল, হয়। পুৰণি হলগৈ গাঁও। হয়। আৰু ইয়াত আপোনালোকে দেখিছোঁ এতিয়া আপোনালোকে বড়ো ধান খেতি কৰিছে। বড়ো ধান খেতি কৰোঁতে আপোনালোকৰ যথেষ্ট পানী দৰকাৰ হৈছে আপোনালোকৰ। এই পানী যোগানটো আপোনালোকে ক'ৰ পৰা পাইছে? এইটো আমাৰ জলসিঞ্চন হয়। বিভাগৰ পৰা পাইছোঁ। হয়। আমি জলসিঞ্চন বিভাগৰ পৰা পাই আমি খুব সুখী হৈছোঁ। হয়। আগতে আমি এবাৰ খেতি কৰি মাটিবোৰ এনেকৈ ৰখাই থোৱা হয়। হয়। এতিয়া যিটো আমাৰ জলসিঞ্চন বিভাগে দায়িত্ব লোৱাৰ পৰা পানী যোগান ধৰাৰ পৰা আমি এতিয়া দুটা খেতি কৰিবলৈ সক্ষম হৈছোঁ। হয়, হয়। আৰু ধুনীয়া আমি ধান ভাল হৈছে বুলি ভাবিছোঁ। হয়, হয়। কাৰণ এইটো আমি এক্সট্ৰা খেতি বুলি হয়। লাভান্বিত হৈছে। হয়। বোনাছ পইণ্ট আৰু বোনাছ পইণ্ট, হয়, হয়, ঠিক। ঠিক কৃষকসকলৰ। আপোনালোকৰ এই জেগাডোখৰৰ নাম কি? এইটো আমি খোৱাং ব্লক পৰে। হয়। আমি নখাট পঞ্চায়ত। হয়। আমি 1 নং চলগৈ গাঁও। 1 নং চলগৈ গাঁও ন? সমষ্টি টিংখাং পৰে। টিংখাং। হয়। আৰু ইয়াৰ পৰা ধৰক আপোনালোকে কেনেকুৱা উপকৃত হৈছে বা হ'ব বুলি ভাবিছে আৰু আশা কৰিছে ভৱিষ্যতলৈ? ভৱিষ্যতে হয়। আমিতো এইবাৰ প্ৰথম কৈছোঁ। হয়, হয়। আপোনাৰ যিটো প্ৰডাকশ্যন হৈছে, অলপ আগতে আমি আমাৰ ডিপাৰ্টমেণ্টৰ মানুহে আহি চেক কৰিছিলে। হয়। আপোনাৰ বিঘাত আপোনাৰ 20 মোনকৈ এতিয়া যিটো অংক মাৰিছে ওলাইছে। হয়। এভাৰেজ আমাৰ 20 মোন ওলালেতো আমি বহুত লাভান্বিত হ'ম বুলি ভাবি আছোঁ। কিয়নো ধৰক নেক্সটটো আকৌ এই এমাহৰ পিছত আকৌ নেক্সট ধান কৰা হ'বই। আকৌ শালি ধানটো কৰা হ'বই। হয়। তাৰ পিছতো যে আমি বড়ো ধান কৰি কেনে লাভান্বিত হৈছোঁ, দুটা এইটো খেতি বোনাছ কৰি- দুটা। হয়, দুটা এইটো খেতি আপোনাৰ বোনাছ পইণ্ট বুলি ক'ব লাগিব। হয়, হয়। আৰু আপোনালোকে যিহেতু বড়ো ধান কৰিছে, বড়ো ধানতকৈ আপোনাৰ শালি খেতিতকৈ আপোনালোকে বেছি পৰিমাণে ধান মানে ভাবিছে নে শালি খেতিত বেছিকৈ পায় বুলি ভাবিছে? এতিয়া আপোনাৰ বড়ো ধানত সংখ্যাটো বাঢ়িছে যিটো ন? অংক হিচাপত। আপোনাৰ শালি খেতিত আমাৰ ইমানটো নোলায়। হয়। বড়ো ধানত এতিয়া বেছি পাইছোঁ। তাৰমানে আপোনাৰ বড়ো ধান কৰি কিনে শালি খেতিতকৈ আপোনালোকে বেছি পাইছে? হয়, হয়। শালি খেতিটো পাবই, তাৰ উপৰি মানে বড়ো ধান কৰি কিনে আপোনালোকে কম সময়ত হওক, কম কষ্ট কৰি আপোনালোকে অলপ লাভান্বিত বেছি হৈছে বুলি আশা কৰিছে। ভাবিছে আপুনি? ঠিকে। আৰু বেলেগে আপোনালোকক কেনেকৈ ক'ব, আপোনালোকৰ লগৰী বা যোনে কৰা নাই খেতি ধৰক, আপোনালোকে কেনেকৈ উৎসাহী মানে আপোনাৰ কথা কেইটামান ক'লে ভাল পালোঁ। আপোনাৰ এই ক্ষেত্ৰত নতুনকৈ আমাৰ ইয়াততো পূৰ্বপুৰুষৰ পৰা শালি খেতি কৰি আছে। হয়, হয়। এইখিনি মাটিকে এনেই পেলাই থোৱাতকৈ হয়। আৰু চৰকাৰৰ ফালৰ পৰা যদি ইমানখিনি সাহায্য দিছেই, ধৰক আপোনাৰ হয়। পানী ব্যৱস্থাকে আদি কৰি হয়। বেলেগ খেতি কৃষকসকলেও কৰক, যদি লাভেই যদি হয়। হয়, হয়। আৰু আমি অনুৰোধ জনাইছোঁ যে বাকী কৃষকসকলেও এই ক্ষেত্ৰত অলপ সজাগ হ'ব লাগে, সজাগ আগুৱাব লাগে। আৰু আমাৰ অসমৰ পথাৰখন অলপ 12 মাহে সোণালী হৈ থাকিব লাগে। আপোনাৰ স্কিমটোৰ পৰা উপকৃত হৈছেনে? হয়, এইটোৰ পৰা আমাৰ বহুত উপকৃত হৈছোঁ। ধৰক আপোনাৰ বিনা তেলতে আমি তেল নোহোৱাকৈ যে আমি পানী ব্যৱস্থা কৰি চলাই সৌৰ শক্তিৰ যোগেদি। আকৌ এবাৰ যে ধন্যবাদ জনাইছোঁ আপোনাৰ এই জলসিঞ্চন ডিপাৰ্টমেণ্টক। ধন্যবাদ। হ'ব।